তো পলিটেকনিক যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত ছিট এলটমেণ্ট পাই গৈছে অৰ্থাৎ ছিট আহিছে, ছিট এলটমেণ্ট আহিছে, ছিট এল'কেশ্যন আহিছে, তো তেওঁলোকৰ কাৰণে ইতিমধ্যে গুৰুত্বপূৰ্ণ এটা নটিচ আহি গৈছে যে তেওঁলোকে 5 তাৰিখৰ ভিতৰত এই কামটো কৰিব লাগিব। তো এই নটিচত কি কথা উল্লেখ কৰিছে, কোনসকলে কি কাম কৰিব লাগিব, তো গোটেইখিনি আপোনালোকক অতি কম সময়ৰ ভিতৰত জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টোত। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াত চাওক, এই নটিচটো আপোনালোকে দেখিব লাগিব। ইয়াতে যদি আপোনালোকে এইটো লক্ষ্য কৰে তেনেহ'লে এইটো লিখি আছে যে কেণ্ডিডেটছ হু হেভ মিষ্টেকেনলি ৰিজেক্টেড দেয়াৰ allotted seat are request to contact the admission coordinator of their allotted institution before ইয়াতে কি কোৱা হৈছে 5th July 2025। অৰ্থাৎ যিসকলে ছিট এলটমেণ্ট আহিছে, কিছুমানে কি কৰিছে নুবুজাকৈ যদি ৰিজেক্ট কৰিছে, তো তেওঁলোকৰ কাৰণে এইটো এটা গুড নিউজ হয়। যিসকলে ৰিজেক্ট কৰিছে তেওঁলোকেতো একেবাৰে ৰিজেক্ট হৈ গৈছে, কোনো এটা এলটমেণ্টতো তেওঁলোক অৰ্থাৎ কোনো এটা কাউন্সিলিং নাই বা কোনো এটা ৰাউণ্ডত তেওঁলোকৰ ছিট এলটমেণ্ট নাহে, কিন্তু তেওঁলোকৰ কাৰণে এটা সুবিধা কৰি দিছে। যদি কিবা কাৰণত আপোনাৰ ছিটটো ৰিজেক্ট কৰি দিছে, আপুনি ৰিজেক্ট কৰিছে, তেনেহ'লে আপুনি এইটো আকৌ ঘূৰাই ল'ব পাৰিব। তো কেনেকৈ ঘূৰাই ল'ব পাৰিব? আপুনি যিটো কলেজত ছিট পাই গৈছে সেইটো কলেজত আপোনালোকে যিটো এডমিশ্যন কোঅৰ্ডিনেটৰ আছে সেইটোৰ লগত সেই ব্যক্তি নাইবা সেই ছাৰজনৰ লগত আপুনি কণ্টেক্ট কৰিব লাগিব। সেইটো কণ্টেক্ট কৰি আপুনি যে বাই মিষ্টেক নাইবা আপোনালোকে কিবা ভুলতে যে আপোনাৰ ছিট একচেপ্ট নকৰাকৈ আপুনি ৰিজেক্ট কৰি দিছে, সেইটো আপুনি জনাব লাগিব। সেইটো ৰিজেক্ট যে হৈছে আপুনি সেইটো জনালে আপোনাক সেইটো কি কৰিব, আকৌ ঘূৰাই দিব। ঘূৰাই দিলে আপুনি কিন্তু ছিট এলটমেণ্ট পাই যাব, আপুনি কিন্তু এডমিশ্যনটো আকৌ ল'ব পাৰিব। এইখিনি কথা ইয়াতে লিখা আছে। আৰু আপোনালোকে যিটো কলেজত যিটো ব্ৰাঞ্চত আপুনি পাইছে, যদি আপুনি সেইটো কলেজত যদি আপুনি কণ্টেক্ট কৰিব বিচাৰে, আপুনি কিবা কাৰণে ৰিজেক্ট কৰিছে, আপুনি আকৌ ল'ব বিচাৰিছে, আপুনি একচেপ্ট কৰিব বিচাৰিছে, তো কোনটো কলেজ পাইছে আপুনি কমেণ্ট কৰিব। মই নিশ্চয় কমেণ্টত আপোনালোকে সেই নাম্বাৰটো দিবলৈ চেষ্টা কৰিম। আকৌ নিশ্চয় বুজি পাইছে যে যিসকলে ভুলতে ৰিজেক্ট কৰিছে তেওঁলোকৰ ছিটটো আকৌ ঘূৰাই ল'ব পাৰি।